এজন দাস মানুহে 90 জনের উপর কেনেকে কমপ্লেইন করেছে বাইদেউ শুনক 90 জনের উপর যে কমপ্লেইন করেছে তেওঁলোকৰ এই কোন মানুহ হাজৰিকা হুসেন আলী কোন দাস কোন আইছে কোনে কমপ্লেইন কৰিছে তেওঁ আহিছে আমাৰ দুপৰ সময়ত সমভাগী হ'বলৈ কাৰণে দাস আৰু গগৈ আৰু বেলেগ নাই তেওঁ আহিছে ইয়াত মানুহক সহায় কৰি দিবলৈ কাৰণেহে আহিছে আপোনালোকে গম পাব লাগে আমাৰ এজন আলিৰ দাঁত লংকা চিংগুটি খালে গোটেই আলিয়ে গম পায় হা আপুনি এজন দাসে আমাৰ 70 কোটি কোটি মানুহৰ নাম কৰ্তন আছে হাজাৰ হাজাৰ মানুহৰ নাম কৰ্তন আছে কি গম নাপায় কি কথা কৈছে এইবিলাক গম নাপায় ইলেকশ্যন কমিশনৰ দাস কিটা চাওক এইটো চাওক আছে লিখি দিছে মই কমপ্লেইন কৰা নাই আপুনি এতিয়া এইবিলাক কৰি আমাৰ হেৰি কৰিবলৈ নালাগে এজন দাস মানুহে 90 জনের উপর কেনেকে কমপ্লেইন করেছে বাইদেউ শুনক 90 জনের উপর যে কমপ্লেইন করেছে তেওঁলোকৰ এই কোন মানুহ হাজৰিকা হুসেন আলী কোন দাস কোন আইছে কোনে কমপ্লেইন কৰিছে তেওঁ আহিছে আমাৰ দুপৰ সময়ত সমভাগী হ'বলৈ কাৰণে দাস আৰু গগৈ আৰু বেলেগ নাই তেওঁ আহিছে ইয়াত মানুহক সহায় কৰি দিবলৈ কাৰণেহে আহিছে আপোনালোকে গম পাব লাগে আমাৰ এজন আলিৰ দাঁত লংকা চিংগুটি খালে গোটেই আলিয়ে গম পায় হা আপুনি এজন দাসে আমাৰ 70 কোটি কোটি মানুহৰ নাম কৰ্তন আছে হাজাৰ হাজাৰ মানুহৰ নাম কৰ্তন আছে কি গম নাপায় কি কথা কৈছে এইবিলাক গম নাপায় ইলেকশ্যন কমিশনৰ দাস কিটা চাওক এইটো চাওক আছে লিখি দিছে মই কমপ্লেইন কৰা নাই আপুনি এতিয়া এইবিলাক কৰি আমাৰ হেৰি কৰিবলৈ নালাগে